আমি মৌলিক সংখ্যা প্ৰায় সব জানো এতিয়া এতিয়া তিনটা আৰু বেলেগ বেলেগ ধৰণৰ মৌলিক সংখ্যা পাতিম মৌলিক সংখ্যা এবাৰ আগতে এটা এটা সংখ্যাৰ কথা কৈছিলো এবাৰ দুটা এতিয়া ধৰিলে দুটা নম্বৰ আছে তোমালোকৰ মাজত তোমাৰ হাতত আছে 3 আৰু 4 এই 3 আৰু 4 নাম্বাৰ দুটা এনেকুৱা কিবা এটা সাধাৰণ ইহঁত দুইটাৰে হৰণ কৰিব পৰা নাম্বাৰ আছে নেকি দুইটাকে যাব লাগিব আই 3 1 আৰু 3 ৰে পাৰি 4 1 2 4 ৰে পাৰি কমন সাধাৰণ এটা নাই দুইটাক লগাব পৰা কোনো ধৰণৰ হিয়তৰ মাজত একত বাহিৰে বেলেগ আৰু সংখ্যা নাই যিটো সংখ্যাৰে হিয়ত হৰণ কৰিব পাৰা তেনেকুৱা সংখ্যা বিলাকক কোৱা হয় পৰস্পৰৰ মৌলিক বুলি কয় 4টো এনে যৌগিক সংখ্যা কাৰণ 4টো মৌলিক নহয় তাত 1 ৰে পাৰি 4 ৰে পাৰি আৰু 2 ৰে হৰণ কৰিব পাৰি 3টো মৌলিক সংখ্যা কিন্তু 3 আৰু 4 দুইটাৰ কাৰণে মৌলিক কাৰণ হিয়তৰ মাজত কোনো এটা বেলেগ নাম্বাৰ নাই যিটো নাম্বাৰেৰে দুইটাকে হৰণ কৰিব পাৰা ধৰি লোৱা এইটো ললো 4 আৰু ইয়াত নহয় ইয়াত লিখো 4 আৰু 6 এইটো এতিয়া হয় নে 4 আৰু 6 একেৰে হৰণ কৰিব পাৰি কিন্তু 2 ৰে দুইটাকে হৰণ যায় 4 কো হৰণ যায় 6 কো হৰণ যায় তাৰ মানে কিহতে পৰস্পৰৰ মৌলিক নহয় ইহত হয় তেনেকে যেতিয়া তোমালোকৰ দুটা বা তিনিটা নাম্বাৰ থাকিব তুমি যদি তাৰ পিছত চোৱা হিয়তক চাই যদি দেখা যে অকল একটোৰে হিয়ত হৰণ কৰিব পাৰি তেতিয়াহলে হিয়ত পৰস্পৰৰ মৌলিক এতিয়া তোমালোকক ঠিক এটা কৈ দিম যিকোনো নাম্বাৰ এটা লোৱা মই যদি কওঁ তোমালোকে মোক তিনিটা পেয়াৰ লিখি দিয়া পৰস্পৰ মৌলিক তিনিটো নাম্বাৰ লিখি দিয়া তোমালোকৰ কি বুদ্ধিটো জানা যিকোনো এটা নাম্বাৰ লৈ লোৱা 7 তাৰ নেক্সট নাম্বাৰটো লৈ লোৱা 8 ইহত দুটা পৰস্পৰ মৌলিক সদায় হ'ব ধৰি লোৱা তুমি ললা 14 নেক্সট নাম্বাৰটো লোৱা 15 তো সদায় পৰস্পৰ মৌলিক ধৰি লোৱা তুমি ললা 128 নেক্সট নাম্বাৰটো 129 ইহত দুটা পৰস্পৰ মৌলিক সেইটো এটা নেক্সট আছিল যমজ মানে হিয় টুইন মানে কেনেকুৱা ধৰি লোৱা 3 আৰু 5 7 আৰু 9 5 আৰু 7 আৰু 11 তেনেকুৱা নাম্বাৰ বিলাকৰ কি আছে কি দেখিলা তোমালোকে 7 আৰু 11 নহয় 11 আৰু 13 এই কেটা মৌলিক গোটেইকেইটা মৌলিক সংখ্যা 3টো 5টো 7টো 11টো 13টো কিন্তু তাহাতৰ মাজত অকল এটা নাম্বাৰ আছে 3 4 5 4টো আছে 5 6 7 6টো আছে 11 12 13 12টো আছে মানে তেনেকুৱা নাম্বাৰ বিলাকক দুটা যদি মৌলিক সংখ্যা থাকে এনেকে তাৰ মাজত অকল এটা নাম্বাৰ থাকে কিহতক কয় যমজ মৌলিক সংখ্যা টুইন প্ৰাইম নাম্বাৰ সেইটো এটা এনেকুৱা তুমি বহুত পাই থাকিবা যদি তোমালোকে চাই থাকা ভালকে যদি মনোযোগ দি চাই থাকা দেখিবা এনেকুৱা পেয়াৰ আৰু পাবা এটা আছে মৌলিক ট্ৰিপলেট এইটো ধৰা এতিয়া 3 5 আৰু 7 এই সংখ্যাটোত কি আছে 3 আৰু 4 5ৰ মাজত এটা আছে 3 4 5 5 আৰু 7ৰ মাজত এটা নাম্বাৰ আছে 5 6 7 তাৰ পিছত নাই আৰু 8 8 9 9টো নহয় এনেকে নাই আৰু 3 মাজত এটা সংখ্যা 5 আৰু 7ৰ মাজত এটা সংখ্যা এটা ট্ৰিপলেট বুলি কয় একেলগে আহি থাকে ট্ৰিপলেট তিনটা ট্ৰয় এতিয়া কথাটো হ'ল কি এই ট্ৰিপলেটটো ম্যাথমেটিক্সৰ এটা বৰ সাংঘাতিক কথা এতিয়ালৈকে ট্ৰিপলেট এটাই আছে তোমালোকৰ কিতাপত এটা প্ৰশ্ন আছে যেতিয়া পঢ়ি দেখিবা তাত দেখিবা যে আৰু এটা ট্ৰিপলেটৰ কথা ভাবা আৰু এটা ট্ৰিপলেট নাই ট্ৰিপলেট অকল এটাই ট্ৰয় মৌলিক ট্ৰয় এই তিনটা সংখ্যা এনেকে থাকা এটাই আছে হেতু 3 5 7 তাৰ পিছত আৰু এনেকে কেতিয়াও নাহে মৌলিক সংখ্যাবিলাক এটা এৰি এটা গতিকে এইখিনি কথাৰ পৰা তোমালোকে মৌলিক সংখ্যাৰ প্ৰাইম নাম্বাৰৰ এটা খুব ধুনীয়া আইডিয়া পালা কিতাপত বহুত উদাহৰণ আছে সেইখিনি কৰা তেতিয়া দেখিবা মৌলিক সংখ্যাবিলাক খুব ধুনীয়া